শিৱসাগৰ জিলাৰ আমগুৰি নামটি কুকুৰাচৰা গাঁৱত নিশা গুলী ফুটাই নাহৰ ফুটুকি খেদাৰ চেষ্টা বন বিভাগৰ। আমগুৰি বন বিভাগ আৰু নামটি আৰক্ষীয়ে নিশা দুই জাই গুলী ফুটোৱাৰ লগতে ফটকা ফুটাই নাহৰ ফুটুকি খেদিবলৈ চেষ্টা কৰে। উল্লেখ্য যে শুকুৰবাৰে পুৱাৰে পৰা অঞ্চলটোত নাহৰ ফুটুকিৰ মুক্ত বিচৰণত অঞ্চলবাসী শংকিত হৈ পৰিছিল। স্থানীয় পদুম গগৈ নামৰ লোকজনৰ ঘৰৰ কাষতে নাহৰ ফুটুকিটোৱে বিচৰণ কৰাত আৰু চাহ বাগিচাৰ ভিতৰত অৱস্থা লোৱা দিনৰ ভাগত নাহৰ ফুটুকি চাবলৈ বহু লোকৰ সমাগম ঘটে। ফলত বন বিভাগে দিনৰ ভাগত নাহৰ ফুটুকিটো নিৰীক্ষণত ৰাখি নিশা গুলী আৰু ফটকা ফুটাই এনেদৰে জংঘললৈ খেদি পঠোৱাৰ ব্যৱস্থা কৰে। আমি মানে বাঘটো ৰাতিপুৱা দেখিলো আমাৰ এই পিছফালৰ আমজোপাৰ তলতে শুই আছিলে। তাৰপিছত আমি মানে অকমান বাগানত পাত ছিঙি আছিলে, হোৱা ধোৱা হলত সেইখন বাগানত সোমালেগে। দিনটো সেইখন বাগানতে থাকিলে। পাছবেলা অলপ ওলাই আহি আকৌ কুকুৰটো মানে খেদি আহিছিলে। তাৰপৰা আহি এনেকে আকৌ আমাৰ বাৰীত সোমালে, জেৰা চেৰা ভাঙি আহি মোৰ পিছফালৰ চোতালতে অলপ দেৰি বহি থাকিলেহি। তাৰপিছত এতিয়া গ'ল। যোৱাৰ পিছত আমি এতিয়া সন্ধিয়া গোটেইখনে বিচাৰিলো লাইট লৈ, আমি বিচাৰি নাপালো তাক। গ'লগে বুলি ভাবিছো। ফৰেষ্টৰ আহিছিলে, থানাও আছিলেহি। বম চম ফুটাইছে অলপ। এতিয়া নেদেখিলো আমি। 3টামান বজালৈকে দেখি আছিলো, তাৰ পিছৰ পৰা আমি দেখা নাই। গ'লগে বুলি ভাবিছো, আঁতৰি হয়তো দাঁত জংঘললৈ গুচি গ'ল। বাঘটো আমি দেখিছো অলপ কিবা বেমাৰী টাইপৰ দেখিছো, মানে সি প্ৰথম পৰ্যায়টোত মানে যেন সি উঠি নাযাবই এনেকুৱা। কিন্তু পাছবেলা আকৌ আমি দেখিছো যে তাৰ বেমাৰ আজাৰ নাই যেনহে পালোগে। মানে পুৰা গুজৰি গুমৰি জেৰা চেৰা ভাঙি মানে কুকুৰ খেদি গোটেইখন ওলাই আহিলে। তাৰপিছতে আমাৰ মানুহখিনিও এনেকে হৈ হাই কৰি দিলত মানে সি এইখিনিতে অলপ দেৰি বহি থাকিলে। তাৰপিছত মানে এতিয়া নাই। আমি বন বিভাগৰ হয়, শিৱসাগৰ বন বিভাগৰ তৰফৰ পৰা আমি আহি এই বাঘটোৰ অভিযান আমি চলাইছোহি। আৰু আমাৰ লগতে নামটি থানাৰ আৰক্ষী বিষয়াসকলো আছে। আমি পুৱাৰ ভাগত ঠিক ধৰক 12টামান বজাত আমি ইয়াত বাঘ এটা ওলাইছে বুলি আমি খবৰ পাওঁ। কিন্তু আমাৰ মানুহ প্ৰায় ঠিক 12:30, 1টামান বজাৰ পৰা ইয়াত অহৰহভাৱে বাঘটোৰ লগত লাগি আছে আৰু বাঘটো খেদাবৰ কাৰণে যথেষ্ট চেষ্টা চলাই থকা হৈছে। আৰু বৰ্তমান এতিয়ালৈকে এই মুহূৰ্তলৈকে আমি বাঘটো খেদাবৰ কাৰণে বিভিন্ন ধৰণৰ পদ্ধতি আমি অৱলম্বন কৰি বাঘটো খেদাবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। আৰু এই মুহূৰ্তত আমি যেতিয়া গৈ বাঘটোৰ যিটো সময় যিডোখৰ জেগাত আছিলে সেই গোটেই অঞ্চলটো আমি ভালদৰে চোৱা চিতা কৰিলোঁ। কিন্তু এতিয়া বৰ্তমান আমি বাঘটো তাত দেখা নাই। বাঘটো একেবাৰে ওচৰলৈতো আমি যাব পৰা নাই, কিন্তু যিমানটো মানে দূৰত্বৰ পৰা আমি বাঘটো দেখিছোঁ, বাঘটো এনেকুৱা লাগে যেন তেওঁ শাৰীৰিকভাৱে অলপ অসুস্থ হৈ আছে বা ধৰক কিবা এটা মানে ইনজিয়ৰ্ড যেন এটা অনুমান মানে হয়। আমি ফটকা ফুটাইছোঁ, আমাৰ 2 ৰাউণ্ড অলৰেডি গুলিও ফুটোৱা হৈছে। আৰু বাঘটো যিহেতু আমি এটা পৰ্যায়ত খেদাওঁতে বাঘটো মানে আহি পেলাই স্থানীয় এঘৰ ব্যক্তিৰ মানে আৱাস গৃহৰ কাষত আহি ওলাইছিলেহি। তাতে বাঘটো যিহেতু মানে পৰি যোৱা নিচিনা হ'ল আৰু তাৰ পৰা বহুত দেৰি সময় উঠিব পৰা নাছিল। তাৰপিছত আমি লাহে লাহে আকৌ তাতে ফটকা চটকা ফুটাই বাঘটোক আমি এটা নিৰ্দিষ্ট দূৰলৈ আমি খেদি পঠাওঁ। আমগুৰিৰ পৰা ৱাকিল আহমেদৰ ৰিপৰ্ট, এনি ভাৰত 24।